বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া কংগ্ৰেছৰ সক্ৰিয় নেতা আলী আহমেদৰ নেতৃত্বত 6গৰাকী নৱনিৰ্বাচিত নিৰ্দলীয় পঞ্চায়ত সদস্যসহ প্ৰায় সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীৰ অগপত যোগদান সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত বঙাইগাঁও জিলাৰ মানিকপুৰ ব্লক কংগ্ৰেছৰ বৃহৎ সংখ্যক লোকে অসম গণ পৰিষদত যোগদান কৰে কালি আবেলিৰ ভাগত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ উপস্থিতিত বঙাইগাঁৱৰ মোনাকোচাত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী উক্ত কাৰ্যসূচীতে কংগ্ৰেছৰ জ্যেষ্ঠ সক্ৰিয় নেতা আলী আহমেদৰ নেতৃত্বত সদ্য নিৰ্বাচিত 6গৰাকী পঞ্চায়ত সদস্য ক্ৰমে শাহনাজ বেগম হাবেল আলী সাদ্দাম হুছেইন গোবিন্দ আৰ্য চিৰিন ৰুকসানা আৰু আমছেৰ আলী বনিয়াৰ লগতে কেইবাগৰাকীও নেতা আৰু প্ৰায় 1 সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰে নিউজ ডেস্ক ৰিপৰ্ট NR24 আজি মই অনুভৱ কৰোঁ যে মই আজি সুখী বুলি মই অনুভৱ কৰোঁ আপোনালোকক সুধিব প্ৰশ্ন মোক কৰিব পাৰে যে আপুনি সুখী কিয় ইমান দিন সুখী নাছিলে নে হয় মই যেহেতু বিগত দিনত মই কংগ্ৰেছত আছিলোঁ মই সুখী নহ'লেও মই সুখী বুলি ক'ব লাগিব কিন্তু আজি কংগ্ৰেছ দল ত্যাগ কৰি যিখিনি মই মানে সুখী এই কথাটো আপোনালোকক মই অন্তৰপৰত দেখাব নোৱাৰোঁ সেই কথাটো আপোনালোকে অনুভৱ অলপ কৰিব লাগিব চাওক আজি যিটো উন্নয়নৰ যিটো লক্ষ্য উন্নয়নৰ আমাৰ গড়াইমাৰী জিপিখন এনে পিছপৰা জিপি কাৰণ আমাৰ বৃহৎ মানে এই জিপিখনৰ যিবোৰ অঞ্চলত নদী নালাৰ ৰাস্তা ঘাটৰ সমস্যা আছে শিক্ষাৰ সমস্যা আছে আপোনালোকে এইখিনি জাগা যদি অলপ ফুৰি চায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে তদন্ত কৰি গম পাব গতিকে মই কংগ্ৰেছ দলত থাকি আজি গোটেই অসমখনত ভাৰতবৰ্ষখনত মানে বিজেপি চৰকাৰ আমাৰ বঙাইগাঁৱত বা অসমখনত মিত্ৰজোঁট চৰকাৰ আছে বঙাইগাঁও সমষ্টিটোত আমাৰ যেহেতু ফণীভূষণ চৌধুৰী ডাঙৰীয়া অগপৰ পৰা তেখেতে MP হয় আৰু আমাৰ বিধায়িকাজনেও অগপৰ পৰাই হয় গতিকে মই এটা লক্ষ্য কৰিছোঁ যে ভাবিছোঁ যে মই যদি ৰাইজৰ হকে কাম কৰিব খোজোঁ তেতিয়াহ'লে মই AGP দলত জইন কৰি বা থাকি পেলাই হয়তো ৰাইজৰ কামখিনি মই কৰিব পাৰিম ক'লে চাওক আজি বঙাইগাঁও মই অসমৰ কথা ক'বলৈ নাযাওঁ মই গোটেই ভাৰতবৰ্ষৰ কথা ক'বলৈ নাযাওঁ কিন্তু মই যিখন চাইছোঁ আজি গড়াইমাৰী বঙাইগাঁও সমষ্টিটোত কংগ্ৰেছৰ নেতৃত্বৰ অভাৱ আছে কোনো নেতৃত্ব দিয়া মানুহ নাই আজিকালি মই জিৰ' বুলি ক'ব পাৰোঁ মই বিগত যিটো বাই ইলেকশ্যন হ'ল মই নিজে আছিলোঁ এজন IPS অফিচাৰ বৰজানজোৰ সিংহা ডাঙৰীয়াক মই তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ মই তেখেতৰ লগত ওতঃপ্ৰোত জড়িত থাকি মই অনুভৱ কৰিছোঁ যে কংগ্ৰেছৰ যে কোনো নেতৃত্ব দিয়া মানুহ নাই সেই কথাটো মই অনুভৱ কৰিছোঁ সেইকাৰণে আজি মই অকপ দলত জইন কৰিছোঁ হয় এতিয়া ধৰক নিৰ্বাচিত মেম্বাৰ যোগ দিয়া বুলি মানে ক'লে আজি ধৰক মই এনেধৰণৰ ক'ম আপোনালোকে বস্তুটো মানে ভুল নবুজিব মোক যেহেতু আমি মেম্বাৰ এইবাৰ নিৰ্দলীয় পৰাই খেলিছিলোঁ কাৰণ ইয়াত AGP ছাপোৰ্টাৰ থাকিব পাৰে BJP থাকিব পাৰে বা কংগ্ৰেছো থাকিব পাৰে আজি মোৰ লগত আপোনালোকে দেখা পাইছে যে ইয়াত 6-7খন মেম্বাৰ ইয়াত জড়িত হৈ আছে গতিকে আমি যোনটো দলতে নাথাকোকে নিৰ্দলীয় আছিলোঁ আমি গোটেইখিনি মানুহ মেম্বাৰখিনিও আজি এই দলত যোগদান কৰিলে আৰু মোক এটা মানে সঁহাৰি জনাইছে এইখিনিয়ে কথা চাওক ইয়াতে গড়াইমাৰী পঞ্চায়তত আচলতে ইয়াতে যদি স্পষ্টকৈ যদি কোৱা যায় কংগ্ৰেছৰ শাহনাজ বেগমে কংগ্ৰেছৰ পৰা চিধা কংগ্ৰেছৰ পৰা আছিল বাকীবিলাক তাৰমানে মোটামুটি বিসম্বাদী কংগ্ৰেছ তেওঁলোকে ছাপোৰ্ট নকৰিলে এতিয়ালৈকে উঠিছিল আজি তেওঁলোকে আচলতে অনুভৱ কৰিছে এতিয়া আলী আহমেদৰ নেতৃত্বত আজি ধৰি লওক আপোনালোকে দেখিছে যে বহু কেইবা শতাধিক লোক আজি কংগ্ৰেছৰ ত্যাগ কৰি AGP যোগদান কৰিছে তেওঁলোকে আচলতে অনুভৱ কৰিছে যে কংগ্ৰেছ দলৰ আমাৰ বঙাইগাঁৱত কোনো তেওঁলোকৰ ভৱিষ্যত নাই য'ত অসমতে ভৱিষ্যত নাই বঙাইগাঁৱত আৰু ভৱিষ্যত নাই বুলি তেওঁলোকে অনুভৱ কৰিছে আৰু অনুভৱ কৰি তেওঁলোকে আজি কেইবা শতাধিক লোক আজি অসম গণ পৰিষদত যোগদান কৰিছে তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধি 5জনে আজি আমাৰ অসম গণ পৰিষদত যোগদান কৰিলে
আমাৰ যোৱাকালিও তেওঁলোকৰ প্ৰাৰ্থী দুই এগৰাকী অসম গণ পৰিষদত যোগদান কৰিছে গতিকে ইয়াত তেওঁলোকে বিচাৰিছে যে গড়েমাৰীৰ উন্নয়ন হওক গড়েমাৰীৰ সমস্যাসমূহ সমাধানৰ এই কথাটো আজি সেই প্ৰতিনিধিসকল তথা এই অঞ্চলৰ ৰাইজে অনুভৱ কৰিছে যাৰ ফলত তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত তেওঁলোকে যোগদান কৰিছে আৰু আমি ৰাইজক গড়েমাৰীৰ বিষয়ে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে গড়েমাৰীৰ আমি উন্নয়ন সাধন কৰিম আমি বঙাইগাঁও সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে পুৰণা বঙাইগাঁও সমষ্টিৰ পঞ্চায়তসমূহৰ যি উন্নয়ন সেই একে ধাৰাত যাতে আমি এওঁলোকৰ উন্নয়ন কৰি সমতা স্থাপন কৰিব তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু তেতিয়াই নিশ্চয় আজি যিগৰাকী ব্যক্তিৰ নেতৃত্বত আজি কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিছে সেইগৰাকী ব্যক্তিয়ে কৈছে যে ইয়াৰ আমি উন্নয়ন বিচাৰোঁ আৰু উন্নয়নৰ স্বাৰ্থত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিছে গতিকে আমি সেইগৰাকী ব্যক্তিৰ যিটো লক্ষ্য তেওঁৰ যি আশা তেওঁৰ যি কল্পনা সেই আশা কল্পনা বা লক্ষ্যক আমি নিশ্চয় উপনীত হোৱাৰ ব্যৱস্থাটো কৰিব